লাহৰীঘাট এতিয়া অসমৰ জামতাৰা। সদনত জামতাৰাই এক কৰিলে শাসক বিৰোধী। গুৰু অপৰাধত এনকাউণ্টাৰ কৰিলেও আপত্তি নকৰে বিৰোধী। লাহৰীঘাট জামতাৰা হৈ গ'ল। মই উপলব্ধি কৰোঁ, কাৰণ ময়ো মৰিগাঁও জিলাৰ ব্যক্তি। মৰিগাঁও জিলা আমাৰ ফালে হোৱা নাই, তেখেতলোকৰ ফালে অধ্যক্ষ ডাঙৰীয়া, লাহৰীঘাট হেজ বিকাম জামতাৰা অৱ আছাম। ঝাৰখণ্ডৰ জামতাৰাৰ দৰেই অসমৰ মৰিগাঁও জিলাৰ লাহৰীঘাটত এতিয়া চাইবাৰ অপৰাধীৰ টিখিল খিলনি। বহু লোকক সৰ্বস্বান্ত কৰি কেইদিনমান জেলত থাকি পুনৰ ওলাই আহে এনে চাইবাৰ অপৰাধী। ভয় অনুশোচনাৰ লেখমানো নাথাকে অপৰাধীৰ। বিৰোধীয়ে এই ক্ষেত্ৰত চৰকাৰ কঠোৰ হ'ব লাগে বুলি কোৱাকৈ সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই আক্ষেপেৰে ক'লে, আৰক্ষী কঠোৰ হ'লেই তাল ফাল লগাব বিৰোধীয়ে। যদি পলাই যায়, স্মাগলাৰ যদি পলাই যায়, পুলিচক মাৰি পুলিচে যদি অলপ কিবা এটা কৰে নিজক বাচিবলৈ, তেওঁলোকে হুলস্থুল কৰি তাল ফাল লগাই দিয়ে। অধ্যক্ষ ডাঙৰীয়া, আজি মই অপজিশ্যনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতলোকে সমস্যাৰ কথা দিছে, আকৌ সমস্যাৰে দিছে। গড় হত্যাত দিছে নাই? গড় হত্যাত দিছে নাই? গড় হত্যাকাৰীৰ ক্ষেত্ৰত দিছে নাই? দিছে নাই? ড্ৰাগ পেডলাৰৰ ক্ষেত্ৰত দিছে নাই? এনি অপৰাধ চিয়ৰ। অধ্যক্ষ ডাঙৰীয়া, যিকোনো পৰ্যায় পুলিচক যদি মই পুলিচক মাৰিব লাগিব, পুলিচক খেদিব লাগিব। আগতে আপোনালোকে বেয়া পায়, নহয় নহয় নহয়, পাৰ্টিকুলাৰ কেছ হ'ব লাগিব। ক'ত এইটোতে আপুনি লগাই দিলে। ছাৰ ৰহিম ডাঙৰীয়া এইটোতে লগাই দিলে পাকটো। আপোনালোকে ক্ৰিমিনেলত কৰক, আমাৰ কোনো আপত্তি নাই। হোৱাটছএপৰ দিয়ক। পিছে এই আলোচনাৰ মূল বিন্দু লাহৰীঘাটৰ বিধায়ক আসিফ নাজাৰ। আসিফ নাজাৰে শূন্যকালীন ঘণ্টাত আলোচনালৈ আনিছিল লাহৰীঘাটত দীৰ্ঘদিনে চলি থকা চাইবাৰ অপৰাধৰ কথা। আসিফ নাজাৰে সদনক জনালে, চাইবাৰ অপৰাধীয়ে জেলৰ পৰা ওলায়েই যাপন কৰে বিলাসী জীৱন। জেলৰ পৰা ওলোৱা অপৰাধীয়ে পুনৰাই কৰে একেই অপৰাধ। 2018 চনৰ পৰা ৰঘুমলাৰ দৰে আৱৰি ধৰি মৰিগাঁও জিলাত 23, 24 আৰু 25 বৰ্ষৰ ভিতৰত 305টা চাইবাৰ অপৰাধীৰ কেছ গোচৰ ৰুজু হৈছে। চাইবাৰ অপৰাধীক ধৰিছে আৰু এই সকলো অভিযান চলিছিলে সেই সময়ৰ SP হেমন্ত দাস আৰু চাইবাৰ কামৰ এডিশ্যনেল SP সমীৰণ বৈশ্য তেখেতৰ নেতৃত্বত। আৰু সেই সময়ত প্ৰায় 50টা কেছ ৰুজু হৈছিলে। আৰু একে সময়তে মৰিগাঁও জিলাৰ পৰা 50 কোটি এই চাইবাৰ অপৰাধীসকলে, চাইবাৰ চক্ৰই 50 কোটি টকাৰ আপোনাৰ বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ভুৱাভাৱে লুটপাট কৰি লুণ্ঠন কৰিছিলে। আৰু তাৰ পৰা 1,20 লাখ টকা আমাৰ মৰিগাঁৱৰ আৰক্ষীয়ে উদ্ধাৰ কৰি পেলাই বিভিন্ন প্ৰতিষ্ঠানক ঘূৰাই দিছিলে। এই প্ৰসংগতে মন্ত্ৰী পীযুষ হাজৰিকাই আনিলে এনকাউণ্টাৰৰ কথা। প্ৰথমে এনকাউণ্টাৰৰ বিৰোধ কৰিলে শ্বেৰমান আলী আহমেদে, ক'লে পাৱাৰ মিছ ইউজ হ'ব নালাগে। মন্ত্ৰী পীযুষ হাজৰিকাৰ কথাৰ মাজতেই শ্বেৰমান আলীৰ উফৰি অহা যুক্তিৰ পাছত অধ্যক্ষই ক'লে, মন্ত্ৰীয়ে পায়স ৰান্ধিছে, কেৰাচিন নাঢালিব। ইয়াতে এটা অবজেকশ্যন আছে, মিছইউজ হ'ব নালাগে। মিছইউজ নহয়, পাৱাৰ মিছইউজ হয়। অতীতত দেখিছো বহুত মিছইউজ। আপোনালোকে মিছইউজ নকৰিব। দুখীয়া শাস্তি পাব লাগে। ছাৰ পাৱাৰ মিছইউজ কোনোবাই বেছি কৰে নেকি? তই এনেকে কয়, এনেকুৱা ঘটনা আছে, পুলিচে কয় দৌৰ, তাৰপিছত মিছইউজ অফ পাৱাৰ হ'ব নালাগে। There are lot of instances. গাড়ীৰ পৰা নমাই পুলিচে কয় দৌৰ, তাৰপিছত পায়স বনাই আছে, কেৰাচিন ঢালি নিদিব। শেষত একমতত উপনীত হ'ল শাসক বিৰোধী। বিৰোধীক ক'ত ক'ত আৰক্ষী কঠোৰ হ'ব সেয়া কৈ মন্ত্ৰী হাজৰিকাই ধন্যবাদ জনালে বিৰোধীক। যদি মই আকৌ কৈছো, এনেওতো আৰু ডাইৰেক্ট গুলিয়ে কোনো নিদিয়ে। যদি পুলিচক মাৰপিট কৰিছে, যদি পুলিচৰ পৰা পলাবলৈ চেষ্টা কৰিছে, চাইবাৰ অপৰাধী, ধৰ্ষণকাৰী, গড় হত্যাকাৰী, বিভিন্ন অপৰাধী, ড্ৰাগ পেডলাৰ, সকলোকে পুলিচে যিকোনো একশ্যন ল'ব পাৰে বুলি আজি অধ্যক্ষ ডাঙৰীয়া এটা ইতিবাচক
কথা দিছে। সিদ্ধান্ত কথা ইতিবাচক তেখেতলোকে প্ৰপ'জেল দিছে মই তেখেতলোকক ধন্যবাদ জ্ঞাপন ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰা পুলকেশ পাঠকৰ সৈতে ৰাজু বৰুৱা ৰিপৰ্ট ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।